মাজুলী আৰক্ষীৰ বৃহৎ সফলতা। যোৱা 8 জুলাইত মাজুলী কমলাবাৰী প্ৰভাত ইলেক্ট্ৰনিক্সত সংঘটিত চুৰিকাণ্ডত জড়িত এটা চোৰক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মাজুলী আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখোজ গাঁৱৰ পৰশুৰাম দাস নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চোৰটোৱে জানিবলৈ দিয়া অনুসৰি মাজুলীৰ এজন লোকৰ সহযোগত দোকানখনৰ পৰা মোবাইল চুৰিকাণ্ডৰ ঘটনা সংঘটিত কৰাৰ কথা অকপতে স্বীকাৰ কৰে। মাজুলী আৰক্ষীয়ে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰি মাজুলীলৈ লৈ যায় চোৰটোক। আৰক্ষীয়ে তদন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে। কোন জেগা? ডেকা খেনছ। তাৰপাছত চুৰ কৰাৰ পিছত ক'লৈ নিছিলা বস্তুখিনি ক'ত ক'ত সোনকালে কৈ দিয়া আমি যাওঁ। যোৰহাটত বিকিলা? কোন আহিছিল লগত? তুমি আছিলা না আৰু লগত কোনোবা জড়িত আছিলে? কৈ দিয়া কোন আছিল লগত? আমি দুটা আছো। কোন আৰু এইটো কোন? এইটো কোন? নামটো কি? নামটো কি? দেখা বুলি কয়। কাক ঘৰ ক'ত? সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।